নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই, তেওঁলোকে নতুনকৈ ৰেচন কাৰ্ড ক'ত কেনেদৰে আবেদন কৰিব, লগতে ৰেচন কাৰ্ড নতুনকৈ আবেদন কৰিব হ'লে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জানিব। আৰু যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি ধন পোৱা নাই বা নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিম বুলি ভাবিছে, ক'ত কেনেদৰে আবেদন কৰিব, লগতে কেতিয়া আবেদন কৰিব লাগিব সবিশেষ জানিব। আৰু PM কিষাণ যোজনা 20 নম্বৰ কিস্তি ধন দিব 4,000 টকা। কিন্তু এই টকা কোনে কোনে লাভ কৰিব, কি কৰিব লাগিব, নতুন কেইবাটাও আপডেট আহিছে PM কিষাণ যোজনাক লৈ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ নতুনকৈ ৰেচন কাৰ্ড ক'ত কেনেদৰে আবেদন কৰিব, লগতে ৰেচন কাৰ্ড আবেদন কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপডেটটো এবাৰ চাই লওক। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়াললৈ সুবৰ্ণ সুযোগ। আজিৰে পৰা ৰেচন কাৰ্ডৰ বাবে নতুনকৈ আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড নথকা পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আজিৰে পৰা ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ কৰিব পাৰিব আপোনালোকে আবেদন। ৰেচন কাৰ্ড নথকা পৰিয়ালে আজিয়ে কৰক আবেদন। যদিহে আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে আবেদন কৰক। 25 জুনৰ পৰা 14 জুলাই পৰ্যন্ত কৰিব পাৰিব আবেদন। লগতে অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিলে প্ৰপত্ৰ। pds.assam.government.in পৰ্টেলত উপলব্ধ হ'ব প্ৰপত্ৰ। অৰ্থাৎ আপোনালোকে অনলাইনৰ মাধ্যমত আপোনালোকে এই ৱেবছাইটৰ জৰিয়তে কিন্তু আবেদন কৰিব পাৰিব। কোনে কোনে কৰিব পাৰিব আবেদন, অৰ্থাৎ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আগলৈ চাওক। লগতে বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে কৰিব পাৰিব এতিয়াৰে পৰা আবেদন। লগতে আবেদনৰ বাবে লাগিব 6 বিধকৈ নথিপত্ৰ। অৰ্থাৎ কি কি নথিপত্ৰ লাগিব আপোনালোকে আবেদন কৰিব হ'লে, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ, লগতে কেইবাটাও ডকুমেণ্টছ জৰুৰী। পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব। তেতিয়াহে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। লিখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰপত্ৰ চি জমা দিব লাগিব পৰ্টেলত। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড নাই বা নতুনকৈ আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। 25 জুন তাৰিখৰ পৰা 14 আগষ্টলৈকে ৰেচন কাৰ্ডৰ বাবে অনলাইনৰ মাধ্যমত আবেদনৰ প্ৰক্ৰিয়াটো চলি থাকিব। গতিকে যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই বা নতুনকৈ আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। pds.assam.government.in আপোনালোকে আবেদন কৰিব পাৰিব, অথবা ওচৰ চুবুৰীয়া কম্পিউটাৰ CSC চেণ্টাৰলৈ গৈও কিন্তু আপোনালোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আৰু ৰেচন কাৰ্ড থাকিলে আপোনালোকে লাভ কৰিব 1250 টকাকৈ, অৰ্থাৎ অৰুণোদয় আঁচনিৰ টকা। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব বুলি ঘোষণা কৰিছে। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাক লৈ। PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু 4,000 টকা দিব আপডেটটো চাই লওক। লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। জুন মাহতে 4,000 টকাকৈ লাভ কৰিব PM কিষাণ যোজনা 20 নম্বৰ কিস্তি ধন। এইটো কাম কৰিলে 4,000 টকা লাভ কৰিব, নকৰিলে নাপাব। PM কিষাণ যোজনাৰ ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। 2,000 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৃষক সন্মান নিধি যোজনাৰ ধন বুলি ঘোষণা কৰিছে চৰকাৰে। 6,000 বিপৰীতে কৃষকে লাভ কৰিব বছৰি 12,000 টকা। আৰু PM কিষাণ যোজনাৰ লগতে লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ কল্যাণ যোজনা আঁচনিৰো ধন। জুন মাহতে একাউণ্টত সোমাব 20 নম্বৰ কিস্তি ধন 4,000 টকা বুলি ঘোষণা কৰিছে ইতিমধ্যে চৰকাৰে। লগতে জুন মাহতে কৃষকসকলে লাভ কৰিব পাৰে ভাল খবৰ। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে নতুনকৈ এখন তালিকা। এই মাহতে কৰি লওক এই বিশেষ কেইটামান কাম। অৰ্থাৎ 20 নম্বৰ কিস্তি ধন পোৱাৰ আগতে এই বিশেষ কামকেইটা কৰি লওক, অন্যথা বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা। গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। হিতাধিকাৰীসকলৰ বাবে মুকলি কৰা হৈছে ট'ল ফ্ৰী নম্বৰ। অৰ্থাৎ ট'ল ফ্ৰী নম্বৰো চৰকাৰে মুকলি কৰিছে। যিকোনো সমস্যা হ'লে আপোনালোকে এতিয়াৰে পৰা অভিযোগ দিব পাৰিব বা যোগাযোগ কৰিব পাৰিব। ছেভ কৰি লওক 1555261 অথবা 1800115526। আৰু এটা নম্বৰ হৈছে 3টাকৈ নম্বৰ মুকলি কৰিছে চৰকাৰে 01123381092। যিকোনো সমস্যা বা যিকোনো প্ৰব্লেম হ'লে আপোনালোকে এই বিশেষ 3টা নম্বৰৰ সৈতে যোগাযোগ কৰি PM কিষাণ যোজনাক লৈ যদি কিবা প্ৰব্লেমত আছে, তেনেহ'লে অভিযোগ দিয়াৰ পিছতে কিন্তু আপোনালোকে নিশ্চয় ভাল ৰিপ্লাই পাব। গতিকে বন্ধুসকল, PM কিষাণ যোজনা 20 নম্বৰ কিস্তি ধন 4,000 টকা দিব নে 2,000 টকা দিব? 4,000 টকা দিব নে 2,000 টকা দিব, এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলভাৱে চৰকাৰে ঘোষণা কৰা নাই। কিন্তু বহুতো ছ'চিয়েল মিডিয়াত চৰ্চা চলি আছে যে 20 নম্বৰ কিস্তি ধন দিব 4,000 টকা। কিন্তু আহিবলগীয়া সময়ত চৰকাৰে এই কথাও ঘোষণা কৰিব যে 2,000 কৈ দিব নে 4,000 কৈ দিব। গতিকে যেতিয়াই কয় সেই কথাটো আৰু তাৰিখটো ঘোষণা কৰি লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। লগতে PM কিষাণ যোজনা 20 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে আপোনালোকে KYC কৰিব লাগিব। লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব লাগিব।
আৰু এই বিশেষ কাম যদি কৰে তেনেহ'লে 20 নম্বৰ কিস্তিখন লাভ কৰিব। কাৰণ বহুতো কৃষকৰ নামসমূহ কৰ্তন কৰিছে আৰু নতুন লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই তাৰ বাবে আপোনালোকে CSC চেণ্টাৰৰ দোকানত গৈ কিন্তু আপোনালোকে নিজৰ ষ্টেটাছবিলাক চাই ল'ব পাৰিব। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজি পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। বিশেষকৈ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিব পাৰিব। নতুন এটা আপডেট আছে, চাই লওক। অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ড লৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 18টাকৈ ডাঙৰ ঘোষণা কৰিছিলে ৰাজ্যবাসীলৈ। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ডৰ সামগ্ৰীলৈকে মুখ্যমন্ত্ৰীয়ে 18টাকৈ ডাঙৰ ঘোষণা কৰিলে ৰাজ্যবাসীলৈ। 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা ৰাজ্যত নতুনকৈ 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। আবেদন কৰিলে লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় আঁচনি নোপোৱা কোনো যোগ্য মহিলা নাথাকিব ৰাজ্যত বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে অৰুণোদয় আঁচনি ধন পাবলৈ শীঘ্ৰেই কৰিব লাগিব 5টা জৰুৰী কাম। আৰু কি কাম আগলৈ চাওক। অৰুণোদয় আঁচনিৰ লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। আৰু জুলাই মাহৰ ভিতৰত অনুষ্ঠিত হ'ব গাঁও সভা। আৰু এই গাঁও সভাত যিসকলে উপস্থিত থাকিব তেওঁলোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত বুলি ঘোষণা কৰিছে। লগতে অৰুণোদয় আঁচনি নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰমাণ পত্ৰ। লগতে গাঁও সভাত প্ৰপত্ৰ জমা দিলেই লাভ কৰিব অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে 1250 টকাকৈ প্ৰতি মাহৰ 10 তাৰিখে। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবেও এটা ডাঙৰ খবৰ। 1 অক্টোবৰ তাৰিখৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি, দাইল আৰু নিমখ আৰু লগতে গেছ চিলিণ্ডাৰ বুলি ঘোষণা কৰিছে। লগতে প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ বজাৰতকৈ অতি কম মূল্যত 38 টকাত আৰু প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। গতিকে লাখ লাখ পৰিয়ালৰ বাবে সুখবৰ। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। আৰু কেৱল ইমানেই নহয়, 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। গতিকে এইটো এটা ডাঙৰ খবৰ। ইয়াৰ উপৰিও যদিহে আপোনালোকৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেনেহ'লে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ। আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যবাসীলৈ। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ খবৰ। বন্ধুসকল, যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে বা পূৰ্বৰ পৰা অৰুণোদয় আঁচনি 2.0ৰ জৰিয়তে প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰি আহিছিলে, কিবা কাৰণত যদি আপোনালোকৰ নামসমূহ কৰ্তন কৰিছে তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আগষ্ট মাহত নতুনকৈ প্ৰতিটো পঞ্চায়তে এখনকৈ সভা পাতিব। আৰু সেই সভাত যিসকলে উপস্থিত থাকিব নিজৰ নথিপত্ৰ জমা দিব তেওঁলোকক কিন্তু অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। লগতে ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰাই তেওঁলোকে 1250 টকাকৈ DBTৰ মাধ্যমত তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনালোকে কিবা কাৰণত প্ৰতি মাহৰ 10 তাৰিখে পাই আহিছিলে বা এতিয়াৰ পৰা পোৱা নাই তেনেহ'লে আপোনালোকে আগষ্ট মাহত আপোনালোকৰ গাঁও পঞ্চায়তত গৈ যোগাযোগ কৰিব, গাঁও সভাত নিজৰ নথিপত্ৰখিনি জমা দিব আৰু তেতিয়া যোগ্য বিবেচিত হ'লে আপোনালোকে নিশ্চয় অৰুণোদয় আঁচনিৰ টকাসমূহ পাব। লগতে ৰেচন কাৰ্ড থাকিলে সুখবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে বজাৰতকৈ অতি কম দামতে লাভ কৰিব চেনি, দাইল, নিমখ আৰু গেছ চিলিণ্ডাৰ। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।